উপৰশালী সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত আৰু উপৰশালী ৰাইজ কৈৰসৰ সহযোগত ভোগালী উৎসৱ। বিগত বৰ্ষৰ দৰে এইবেলিও উপৰশালী সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত আৰু উপৰশালী ৰাইজ কৈৰসৰ সহযোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ভোগালী উৎসৱৰ আয়োজন কৰিছে। উপৰশালী নামঘৰত অনুষ্ঠিত ভোগালী উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় বিভিন্ন ধৰণৰ প্ৰতিযোগিতা। কবিতা আবৃত্তি প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, ফেকশ্যন প্ৰতিযোগিতা, আধুনিক নৃত্য প্ৰতিযোগিতা, একক বোৱাৰী বিহু নৃত্য প্ৰতিযোগিতাকে ধৰি পিঠা-পনা প্ৰতিযোগিতাৰ লগতে নিশা বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে। আমাৰ এই ভোগালী উৎসৱটো এটা ডাঙৰ উদ্দেশ্য আমাৰ সংঘৰ যিখিনি ল'ৰা ছোৱালী আমাৰ যিখিনি উঠি অহা নতুন প্ৰজন্ম সেইখিনিক যাতে আমি আগুৱাই নিব পাৰোঁ আৰু সেইখিনি যাতে এখন মঞ্চ দিব পাৰোঁ। সন্মিলিত যুৱ মঞ্চৰ কিন্তু সেইটোৱে উদ্দেশ্য আৰু সেই উদ্দেশ্যটো ৰাখি কিনে আমি ভোগালী উৎসৱটো দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিছোঁ। আমাৰ এইটো ডাঙৰ উদ্দেশ্য সেইটোৱে। আৰু আজিৰে এটা অনুষ্ঠান আছে আমাৰ জুবিন গাৰ্গক স্মৰণ কৰি 1000 লোক সমবেত হৈ তেওঁৰ মায়াবিনী গানটোৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ এটা প্ৰয়াস আছে আমাৰ সন্ধিয়া। আৰু এই গোটেই প্ৰগ্ৰেমটো কিন্তু আমি এইবাৰ জুবিন দাৰ ওপৰত ডেলিকেট কৰিছে। মঞ্চ নহয়, গোটেই প্ৰগ্ৰেমটো জুবিন দাৰ ওপৰত ডেলিকেট কৰা। অকল পিঠা পনা প্ৰতিযোগিতাই নহয়, আমাৰ এই ভোগালী উৎসৱটো দুদিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। আৰু আজি প্ৰথম দিনৰ আমাৰ কাৰ্যসূচী আছিলে, প্ৰথম কাৰ্যসূচী আছিল চিত্ৰাংকন প্ৰতিযোগিতা আছিলে। তাৰে পিছত আমি সৰু ল'ৰা ছোৱালীবিলাকৰ খেল ধেমালি প্ৰতিযোগিতা আয়োজন কৰিছোঁ। তাৰপিছত আমি মহিলাৰ ৰচীদনা প্ৰতিযোগিতাটো আৰম্ভ কৰিলোঁ। এইটো আমাৰ তাৰে পিছৰ প্ৰতিযোগিতা এইটো, যিটো আমাৰ পিঠা পনা প্ৰতিযোগিতা। ইয়াৰ পিছত আমাৰ সৰু ল'ৰা ছোৱালীৰ লগতে জ্যেষ্ঠসকলেও পাৰিব, দুটা আশাত বনাইছোঁ আমি, কবিতা আবৃত্তি প্ৰতিযোগিতা আছে। তাৰে পিছত আমাৰ লাষ্ট যিটো আমাৰ প্ৰতিযোগিতা হ'ল আজিৰ, আৰু সেইটো হ'ল আধুনিক নৃত্য প্ৰতিযোগিতা। নেক্সট আমাৰ অহাকালিও আছে আৰু কাৰ্যসূচী। অহাকালিত আমি প্ৰথম কাৰ্যসূচী আমাৰ যিটো জাতীয় পৰম্পৰা আৰু আমাৰ যিটো অসমৰ এইটো আমাৰ লগত ৰাইজৰ লগত সহযোগত আমি মেজি প্ৰজ্বলন কৰিম। তাৰে পিছত আমাৰ ৰাইজৰ এটা পৰম্পৰা আছিলে অতীতৰ, সেই পৰম্পৰাটো আমি ৰক্ষা কৰিব চেষ্টা কৰিছোঁ ছয়তিলি নাম প্ৰতিযোগিতা। ছয়তিলি নামে যেনেকে প্ৰতিযোগিতা কৰিব নোৱাৰিলোঁ, কিন্তু আমাৰ ছয়তিলি নামৰ আছে বহুতা দল আছে সেনেকুৱা থাকিব। তাৰে পিছত আমাৰ থাকিব অহাকালি ফেকশ্যন প্ৰতিযোগিতা থাকিব আৰু বোৱাৰী বিহু নৃত্য প্ৰতিযোগিতা আছে। সেইটো যোৱা বছৰৰ পৰা এইটো আমি এড কৰিছোঁ, এইটো একক হয়। তাৰপিছত লাষ্ট আমাৰ সাংস্কৃতিক সন্ধিয়া এটা আছে, এইটো সাংস্কৃতিক সন্ধিয়া থাকিব। আমাৰ প্ৰতিযোগিতা প্ৰথমটো আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছে। তাতে একৰ পিঠা পনাৰ আয়োজনটো আমাৰ প্ৰথম আমি যিবোৰ পাতিছিলোঁ, সেইটো বহুত ধুনীয়া আছিলে। মাজত এবাৰ আমাৰ অলপ হৈছিলে আৰু অলপ ব্যতিক্ৰম হৈছিলে। আজি এইবাৰ ধুনীয়া হৈছে আৰু বহুত দূৰৰ প্ৰতিযোগী হৈছে। এইবাৰ মিৰ্জা আৰু মিৰ্জা বাহিৰৰ পৰাও পাইছোঁ। আৰু ছেকেণ্ড আমাৰ এইবাৰ প্ৰতিযোগী 15জন মানৰ ওপৰত আছে। কিন্তু মাজত এবাৰ আমাৰ কমিছিলে, আমাৰো অলপ বেয়া লাগিছিলে, কিন্তু এইবাৰ ধুনীয়া হৈছে আৰু ৰাইজৰ সহযোগ ধুনীয়া পাইছোঁ আৰু কেণ্ডিডেট খিনিৰো ধুনীয়া সহযোগ পাইছোঁ এইবাৰ। আৰু আচল কথা আছিল ইমান ব্যস্ততাৰ মাজতে যে মহিলাখিনি আহি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, সেইটো আচলতে বহুত ভাল লাগিছে। মাঘ বিহু বুলি ক'লে মহিলাখিনি বিশেষকৈ ব্যস্ত হৈ থাকে পিঠা পনাৰ লগতে, তথাপিতো আহি পেলাই ইমান ধুনীয়াকৈ ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আজি সুন্দৰভাৱে এই ন্যায়টো চলি গ'ল। এতিয়া ৰিজাল্ট দিবলৈ বাকী আছে, সেই সুন্দৰ হৈছিল। আৰু আজিৰ আমাৰ যি অনুষ্ঠান, থলুৱা অনুষ্ঠানবিলাকক গুৰুত্ব দি পেলাই আমি অনুষ্ঠানবিলাক কৰিছোঁ। সুনীল দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।